এগৰাকী যুৱতীক বিয়াৰ প্ৰলোভন দি যি কাম কৰিলে সেই কৰ্মকাণ্ড শুনিলে আপুনিও আচৰিত হ'ব বিয়াৰ প্ৰলোভন দি অপকৰ্ম কৰি সেই ঘৰৰ পৰা পলায়ন কৰিছে সেই ঘৰখনৰ ওচৰৰ পৰা সেইগৰাকী যুৱতীৰ কাষৰ পৰা পলায়ন কৰিছে এগৰাকী সহ শিক্ষকে শিক্ষকগৰাকীৰ কৰ্মকাণ্ডত এতিয়া লজ্জিত হৈছে প্ৰতিগৰাকী শিক্ষক প্ৰতিটো শিক্ষক সমাজ আৰু শিক্ষকগৰাকীয়ে যুৱতীগৰাকীক বিয়াৰ প্ৰলোভন দিছিল আৰু বিয়াৰ প্ৰলোভন দি যুৱতীগৰাকীৰ ঘৰত গৈ নাম্বাৰ সংগ্ৰহ কৰিছিল পাৰ্সোনেল কথা আছে বুলি আৰু পাৰ্সোনেল কথা আছে বুলি যুৱতীগৰাকীৰ পৰা বিয়াৰ প্ৰস্তাৱ দি নাম্বাৰ সংগ্ৰহ কৰি সম্পৰ্ক গঢ়ি তুলি অপকৰ্ম কৰি সেই ঘৰখনৰ পৰা আঁতৰি আহিছে এতিয়া যুৱকজন অৰ্থাৎ শিক্ষকগৰাকী আৰু তাৰ পিছতেই এই অভিযোগ উত্থাপন কৰিছে এতিয়া যুৱতীগৰাকীৰ পৰিয়াল তথা যুৱতীগৰাকীয়ে আৰু ইতিমধ্যে যুৱকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে আগবাঢ়ি আহিছে যুৱতীগৰাকী এই মুহূৰ্তত সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছো শিক্ষক সমাজক পুনৰ কলংকিত কৰিলে এগৰাকী শিক্ষকে বিয়াৰ প্ৰলোভনেৰে যুৱতীৰ লগত অপকৰ্ম কৰাৰ অভিযোগ লম্পট শিক্ষক বিক্ৰম ৰায়ৰ বিৰুদ্ধে অপকৰ্ম কৰাৰ পিছত ফোন ৰিচিভ নকৰা হ'ল লম্পট শিক্ষক বিক্ৰমে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ যুৱতীগৰাকীক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে শিক্ষকজন সাউথ জলডুবা এমই স্কুলৰ সহকাৰী শিক্ষক আৰু এই শিক্ষকগৰাকীৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া ৰূপসী আৰক্ষী চকীত এজাহাৰ দাখিল যুৱতীগৰাকীৰ এই ঘটনাই এতিয়া পুনৰ লজ্জিত কৰিছে শিক্ষক সমাজক এই ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে যুৱকজনক বিচাৰি যুৱকজনৰ ঘৰত উপস্থিত হৈছে গৈ এতিয়া যুৱতীগৰাকী এই ঘটনা সংঘটিত হৈছে এতিয়া সাউথ জলডুবা এমই স্কুলৰ সহকাৰী শিক্ষক বিক্ৰম ৰায় এয়া সাউথ জলডুবা এমই স্কুল আৰু সাউথ জলডুবা এমই স্কুলৰ শিক্ষক আছিল বিক্ৰম ৰায় সহকাৰী শিক্ষক আছিল আৰু শিক্ষকগৰাকীৰ যি কৰ্মকাণ্ড সেই কৰ্মকাণ্ড আপোনাক চকু কপালত তুলিব কিয়নো এগৰাকী যুৱতীক বিয়া কৰোৱাৰ প্ৰলোভন দিছিল বিয়া কৰোৱাৰ প্ৰস্তাৱ দিছিল আৰু বিয়া কৰোৱাৰ প্ৰস্তাৱ দিয়াৰ পিছতেই যুৱতীগৰাকীৰ পৰা নাম্বাৰ লৈছিল নাম্বাৰ সংগ্ৰহ কৰিছিল আৰু নাম্বাৰ সংগ্ৰহ কৰি যুৱতীগৰাকীৰ লগত কথোপকথন হৈছিল সম্পৰ্ক গঢ়ি তুলিছিল আৰু তাৰ পিছতেই অপকৰ্ম কৰি যুৱতীগৰাকীৰ ওচৰৰ পৰা আঁতৰি আহিছিল আৰু ইতিমধ্যে ভণ্ড শিক্ষকজনে ছোৱালীগৰাকীক আক্ৰমণ কৰাৰ প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু শিক্ষকজন সাউথ জলডুবা এমই স্কুলৰ সহকাৰী শিক্ষক বিক্ৰম ৰায় বুলি ইতিমধ্যে জানিব পৰা গৈছে ঘটনাক কেন্দ্ৰ কৰি পৰ্বতজোৰাৰ ৰূপসী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে আৰু ইতিমধ্যে জানিব পৰা অনুসৰি কিছুদিন পূৰ্বে বিক্ৰম ৰায় নামৰ শিক্ষকজনে বিয়া কৰাৰ কাৰণে ছোৱালীৰ ঘৰত গৈছিল যুৱতীগৰাকীৰ ঘৰত গৈছিল আৰু যুৱতীগৰাকীৰ ঘৰত গৈ প্ৰস্তাৱ দিছিল বিয়াৰ যুৱতীগৰাকীৰ ফোন নাম্বাৰ লৈ আনিছিল পাৰ্সোনেল কথা আছে বুলি সম্পৰ্ক গঢ়ি তুলিছিল তাৰ পিছত অপকৰ্ম কৰিছে আৰু অপকৰ্ম কৰি এতিয়া যুৱতীগৰাকীৰ কাষৰ পৰা আঁতৰি অহাৰ অভিযোগ উত্থাপন হৈছে আৰু ছোৱালীক পছন্দ হোৱাৰ কথা কৈ ছোৱালীগৰাকীৰ নাম্বাৰ লৈছিল নাম্বাৰ লৈ কথা পাতি এনেদৰে সম্পৰ্ক গঢ়ি তুলি অপকৰ্ম কৰি এতিয়া আঁতৰি গৈছে যুৱতীগৰাকীৰ ওচৰৰ পৰা আৰু তাৰ পিছতে এনেদৰে এতিয়া যুৱতীগৰাকীয়ে শিক্ষকজনক বিচাৰি যুৱকজনক বিচাৰি ঘৰ ওলাইছেগৈ আৰু ঘৰ ওলাই এতিয়া খঙত টিঙিৰি তোলা হৈ এজাহাৰ দাখিল কৰিছে ৰূপসী আৰক্ষী চকীত এই ঘটনা সন্দৰ্ভত মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছোঁ ঘটনাটো কি হয়েছে ঘটকের সাথে গেছে আমার ঘরত যাওয়ার পরে তার বিক্রম রায় জলডোবা তারপরে ঘটক খোঁজ করা হয়েছে কি হল পছন্দ হয়েছে না হয়েছে ঘটক কইছে বলে হয়েছে তোর ব্যবহার ভাল দেখাচ্ছে ভাল কথাই কইছে তারপরে মুই পরে মোটে মোবাইল নিছে মানে কি মোবাইল নাম্বার নিছে 6 দিন আমার বাড়ি গেছে ঘটকের সাথে মোবাইল নিয়ে তারপরে নাম্বার নই হওয়ার পরে দে নাম্বারটা কোনো পার্সোনাল আলোচনা করমু বলে কইছে যে মুই দিছং মোর নাম্বারটা দেওয়ার পরে ফোন কথা হয়েছে আমার মুইও পুষ করছং তারপরে বলে কি পছন্দ হয়েছে না হয়েছে তো কইছে বলে ভালে কইছং তোর কথা অঙ্করি কইছে তারপরে ভাল বলে কইছে দেখিয়ে ওই জন্য মুই পরে আরও ফোন করছং উও ফোন করছে ফোনত আলোচনা হয়েছে আলোচনা হওয়ার পরে তারপরে আমার বাড়ি আরও গেছে একদিন ঘটক ছাড়াই যেয়ে মোর সাথে বেয়া কাম করছে তারপরে মুই আরও ফোন করছং তারপরে ফোন না তোলার পরে মুই তারপরে এমে বাড়ি যাচ্ছং কোথায় আছে না জানো হ্যাঁ
মাস্টার হ্যাঁ করছে কি কৰিছে ডাঙাইছে তাৰপিছত কি হ'ল এতিয়া কি কয় চৰাইছেও চুলি ধৰিও টান দিছে এলাউঙেতো নাই বাৰীত বাপ বেটাই নাই কোটে লাগিছে কোনে কোনে অন্য মানুষে না ডাঙায় মাস্টারে ডাঙাইছে আচ্ছা হয়েছে দুই তিনবার হয়েছে কোকরাঝার এসে ডিস্ট্রিক্টে রূপসী থানাত এলা মুই চাং যে আসুক এলা কি করে বিয়ে করাই না করে মুই সংসার করি চাং আর আমার বাড়ি যে গেছে যে কি হৈছে সিহঁতৰ ঘৰত মই ক'ব নোৱাৰোঁ বহু দিনৰ পৰাই বোলে কিবা কিবি 3 দিনৰ পৰা এটা ছোৱালী আহি আছে বুলি এইটো মই গম পাইছোঁ এই বিক্ৰম ৰায়ৰ ঘৰত আচ্ছা আজি কোনো দিনে কোনো মানুহে মোক কোনো কথা কোৱা নাছিলে আজি মই এঠাইত যাবলৈ ওলাইছিলোঁ ঠিক তেনেকুৱা টাইমতে ছোৱালী পক্ষৰ মানুহে আহি মোৰ ঘৰত আহিল মোৰ ঘৰত আহাতে মই ক'লোঁ যে এনেকুৱা কথা মোক সিহঁতেতো ঘৰত নাই কাৰ লগত বহিতো আলোচনা এটা কৰিব লাগিব কিন্তু আহি দেখা পাওঁ যে তাৰ ছোৱালীজনীৰ ল'ৰাজনৰ নাই ঘৰত ল'ৰাজনৰ দেউতাকো নাই ঘৰত আৰু এনেকৈ কি তাৰ দুটা ভনী আছিল সেই ভনী দুটাও আজি ঘৰত নাই গতিকে কিবা এটা সুসমাধান কৰাৰ কাৰণে ইহঁতক যদি আলোচনাৰ মাজত আনিব পাৰিলোহেঁতেন কিন্তু সিহঁতকে নাই ঘৰত কাৰ লগত আলোচনা কৰিম তো গতিকে এতিয়া সিহঁতেতো এৰি নিদিয়ে গতিকে কৈছে আপোনালোকে যদি কিবা সুব্যৱস্থা কৰিব পাৰে কৰক ওপৰত যদি কিবা কৰিব পাৰে কৰক সিহঁতে যদি নাই ঘৰত আলোচনা কৰাটো আমাৰ গাঁওবুঢ়া হ'লেও কি হ'ব মইতো গাঁওবুঢ়া হ'লে কথা দিব নোৱাৰোঁ সিহঁতৰ পৰিয়াল আছে সিহঁতৰ সংসাৰ আছে গতিকে সিহঁতে যি কৰে কৰিব আৰু ঘটনাটো কি হয়েছে ঘটকের সাথেও গেছে আমার ঘরত যাওয়ার পরে তার বিক্রম রায় জলডোবা তারপরে ঘটক পুষ করা হয়েছে কি হল পছন্দ হয়েছে না হয়েছে ঘটক কইছে বলে হয়েছে তোর ব্যবহার ভাল দেখাচ্ছে ভাল কথাই কইছে তারপরে মুই পরে মোটে মোবাইল নিছে মানে কি মোবাইল নাম্বার নিছে 6 দিন আমার বাড়ি গেছে ঘটকের সাথে মোবাইল নিয়ে তারপরে নাম্বার নেওয়া হওয়ার পরে দে নাম্বারটা কোনো পার্সোনাল আলোচনা করবো বলে কইছে যে মুই দিছ মোর নাম্বারটা দেওয়ার পরে ফোন কথা হয়েছে আমার মুইও পুষ করছ তারপরে বলে কি পছন্দ হয়েছে না হয়েছে তো কইছে বলে ভালে কইছ তোর কথা অঙ্করি কইছে তারপরে ভাল বলে কইছে দেখিয়ে ওই জন্য মুই পরে আরও ফোন করছ উনিও ফোন করছে ফোনত আলোচনা হয়েছে আলোচনা হওয়ার পরে তারপরে আমার বাড়ি আরও গেছে একদিন ঘটক ছাড়াই যেয়ে মোর সাথে বেয়া কাম করছে তারপরে মুই আরও ফোন করছ তারপরে ফোন না তোলার পরে মুই তারপরে এমএ বাড়ি যাচ্ছ করে